নমস্কাৰ, আজি হৈছে 18 জুন। এই মুহূৰ্তত খণ্ডিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগবঢ়াইছোঁ প্ৰথমটো খবৰ। গুৱাহাটী মহানগৰী ফুটপাথত অচিনাকি ব্যৱসায়ী দপদপনি। অচিনাকি লোকেৰে ভৰিছে গুৱাহাটীৰ ফুটপাথ অভাৰব্ৰিজৰ তল। এইবাৰ ৰেহাই নাই মহানগৰী অচিনাকি ব্যৱসায়ী। প্ৰশাসনে ভাঙি দিলেও পুৱাই পুনৰ পথত বহে শ শ দোকান। এজনকৈ এনে ব্যৱসায়িক বিচাৰি উলিয়াব চৰকাৰে। এবাৰ গুৱাহাটীৰ ফুটপাথে চলিব চৰকাৰৰ জৰীপ। কোনে ক'ৰ পৰা আহি ব্যৱসায় কৰিছে তথ্য লাগে ৰাজ্য চৰকাৰক। পথ আৰু অভাৰব্ৰিজৰ তলত দোকান দিয়া লোকে দিব লাগিব নিজৰ তথ্য। এনে অধিকাংশ ব্যৱসায়ী প্ৰকৃততে ক'ৰ চৰকাৰে কৰিব হিচাপ। মহানগৰীৰ 1 লাখ ব্যৱসায়ীৰ পৰা সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব প্ৰশাসনে। 16 আগষ্টৰ পৰা দুমাহজোৰা অভিযান চলিব গুৱাহাটীৰ প্ৰতিটো প্ৰান্তত। দিবলৈছোঁ আন এটা খবৰ। হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰক। বিজেপি নেতা মন্ত্ৰীক এই সকিয়নি RSSৰ। হিন্দু যিমান অধিকাৰ এই দেশত মুছলমানৰো সমান অধিকাৰ আছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে কৰা হ'ব বৰ্জন। হিন্দু মুছলমান কৰা নেতাক বয়কট কৰা সকিয়নি প্ৰদান কৰিছে RSSে। এতিয়াৰে পৰা হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে হ'ব বিপদ। জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব তেনে নেতা। ধৰ্ম নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ কেতিয়াও নহ'ব সফল। হিন্দু মুছলমান একে সমাজত থাকিব নোৱাৰে বুলি ভাবে বহু নেতাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতাক জনতাই শিক্ষা দিয়া উচিত। RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে কৰিছে এই মন্তব্য। আন এটা খবৰ। হিন্দুত্বক প্ৰতিষ্ঠা কৰা নামত চৰম সীমা অতিক্ৰম কৰিলে এগৰাকী বিজেপি নেতাই। বিজেপি নেতাৰ কাণ্ড দেখি একাংশই কৈছে এয়াই নেকি ৰামৰ আদৰ্শ। হিন্দুত্বক প্ৰতিষ্ঠানে হিন্দুৰ বদনাম কৰিছে একাংশ হিন্দুত্ববাদীয়ে এই প্ৰশ্ন উত্থাপিত হৈছে। ধৰ্ম নামত অন্ধ হৈ বিজেপি নেতাই পাহৰি গ'ল মানৱতা। এগৰাকী মুছলমান বৃদ্ধ গৈছিল সামূহিক ভোজৰ অনুষ্ঠানলৈ। সামূহিক ভোজত উপস্থিত থকা বিজেপি নেতাক পুৰি খুজিছিল মুছলমান বৃদ্ধজনে। কিন্তু জয় শ্ৰীৰাম ক'লেহে খাদ্য লাভ কৰিব বুলি বৃদ্ধজনক উভতি ধৰিছে বিজেপি নেতাজনে। জয় শ্ৰীৰাম কোৱাৰ পিছতহে মুছলমান বৃদ্ধজনে লাভ কৰিলে দুখনকৈ পুৰি। উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত সংঘটিত হৈছে এই ঘটনাটো। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই সমগ্ৰ দৃশ্য। ভক্তি নামত এয়া কেনেধৰণৰ বাধ্যবাধকতা বুলিও প্ৰশ্ন উত্থাপিত কৰিছে একাংশই। ইয়াৰ পাছৰ খবৰ। এটা নহয় 10টাকৈ চৰ খাম, কিন্তু দেশৰ যুৱ প্ৰজন্ম হৈ মাত মাতিমেই এই মন্তব্য অভিজিত দীপকে। আমাক ভয় খুৱাই প্ৰহাৰ কৰি হৰুৱাব নোৱাৰে। এটা নহয় 10টা চৰ খাম মই দেশৰ বাবে, এইদৰে মন্তব্য কৰিছে অভিজিত দীপকে তথা কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপকে। দেশৰ যুৱ প্ৰজন্মৰ মূল বিষয়ৰ পৰা আমি বিচলিত নহওঁ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব। 1 কোটি শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰা হৈছে। CJPৰ ওপৰত হাত উঠালেও আমি হাত দাঙি নিদিওঁ। CJPয়ে সদায় শান্তি শৃংখলা বজাই প্ৰতিবাদ কৰি যাব। পুনৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। দিবলৈছোঁ এটা ব্ৰেকিং নিউজ। ক্লাছৰুমৰ ভিতৰতে হিন্দু ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড শিক্ষক আব্দুল মুন্নাফ শ্বেখৰৰ। শ্ৰেণীকোঠাৰ ভিতৰতে হিন্দু ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিছে আব্দুল মুন্নাফ শ্বেখৰে। ছাত্ৰীৰ গোপন অংগত হাত দিলে শিক্ষক আব্দুল মুন্নাফ শ্বেখে। পৰিয়ালৰ আগত জঘন্য কাণ্ড শিৰণকাৰী বৰ্ণনা কণমানি ছাত্ৰীগৰাকীৰ। এই ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ধুবুৰীত ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ডটো সংঘটিত হৈছে। ঘটনাৰ পাছতে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি উত্তাল প্ৰতিবাদ। লম্পট হিন্দী শিক্ষক আব্দুল মুন্নাফ শ্বেখৰক কঠোৰ শাস্তিৰ দাবী। ইতিমধ্যে আৰক্ষীয়ে আটক কৰে লম্পট আব্দুল মুন্নাফ শ্বেখক। ইয়াৰ পাছৰ খবৰ। আহি গ'ল ৰন্ধন গেছৰ একাংশ গ্ৰাহকৰ বাবে এটা জৰুৰী খবৰ। গ্ৰাহকৰ বাবে বান্ধি দিয়া নিয়ম নামানিলে কৰ্তন হ'ব গেছৰ সংযোগ। প্ৰশাসনে গ্ৰাহকসকলক 30 জুন পৰ্যন্ত বান্ধি দিলে সময়সীমা। 30 জুনৰ ভিতৰত আধাৰ সংযোগ কৰিব লাগিব গ্ৰাহকসকলে। কেৱল উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ বাবে প্ৰযোজ্য এই নিয়ম। মাজুলী জিলাৰ গ্ৰাহকসকলৰ বাবে জাৰি কৰা হৈছে এই বিশেষ জাননী। আধাৰ সংযোগ সফলতাৰে সম্পন্ন হ'লে কৰিব লাগিব EKYCৰ ভেৰিফিকেশ্যন। LPG ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে EKYC ভেৰিফিকেশ্যন কৰিব পাৰিব গ্ৰাহকে। ইণ্ডিয়ান অইল ওৱান বা আধাৰ ফেচ RD এপৰ জৰিয়তেও কৰিব পাৰিব এই কাম। নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম নকৰিলে বন্ধ হ'ব গেছৰ সংযোগ। দিবলৈছোঁ আন এটা খবৰ। এতিয়াৰ পৰা 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে নতুন নিয়ম। 18 বছৰ কোনো লোকে আৰু নাপাব আধাৰ কাৰ্ড। ৰাজ্যৰ 18 বছৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড।
এতিয়াৰ পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি 2027 মাৰ্চ মাহলৈকে SC ST আৰু চাহ জনগোষ্ঠী বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো আন এটা খবৰ প্ৰধানমন্ত্ৰীয়ে বিদেশত সন্মান লাভ কৰিলে সকলোৱে গৌৰৱ অনুভৱ কৰোঁ এই মন্তব্য দিলীপ শইকীয়া শ্বহীদ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী 12 বছৰৰ বিশ্বাস বিকাশ আৰু জনকল্যাণৰ বিশেষ প্ৰদৰ্শনী বিজেপিৰ বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বাবে কি কৰিলে আৰু বিশ্ববাসীৰ সন্মুখত ভাৰতক কেনেদৰে প্ৰতিষ্ঠা কৰিলে সেই বিষয়ে ৰাইজক অৱগত কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে এই কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 12 বছৰ বিশ্বাস বিকাশ আৰু জনকল্যাণৰ এখন বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হৈছে গুৱাহাটী বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত এই প্ৰদৰ্শনী মঙলবাৰে শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰদৰ্শনী উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত সভাপতিগৰাকীয়ে কয় বিশ্বাস বিকাশ আৰু জনকল্যাণৰ মূলমন্ত্ৰৰে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত দেশত সাধিত হোৱা ঐতিহাসিক আৰু অভূতপূৰ্ব উন্নয়ন জনকল্যাণমূলক আঁচনি আৰু সুশাসনৰ বিভিন্ন দিশ এই প্ৰদৰ্শনীত সজীৱভাৱে উপস্থাপন কৰা হৈছে ৰাইজৰ বাবে বিগত 12 বছৰে কি কাৰ্য সম্পাদন কৰিলে আৰু কিদৰে ভাৰতবৰ্ষই বিশ্ববুকুত এখন শক্তিশালী স্বাৱলম্বী আৰু স্বাভিমানী ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি গৈছে তাৰ কিছু প্ৰদৰ্শনী হিচাপে ৰাইজৰ আগলৈ আগবঢ়াইছোঁ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে পুনৰ কয় শেহতীয়াকৈ স্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰিলে এনেকুৱা সন্মান যেতিয়া প্ৰধানমন্ত্ৰীয়ে পায় তেতিয়া আমি ভাৰতীয় হিচাপে সকলোৱে গৌৰৱ আৰু আনন্দ অনুভৱ কৰোঁ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু মেয়ৰ মৃগেন শৰণীয়া জিলা বিজেপিৰ সভাপতি তপন দাসকে ধৰি দলৰ জ্যেষ্ঠ নেতৃবৃন্দ কাৰ্যকৰ্তা আৰু ভাল সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰদৰ্শনী দলীয় কাৰ্যকৰ্তা শুভাকাংক্ষী আৰু সচেতন নাগৰিকক পৰিদৰ্শন কৰি উন্নয়নৰ এই যাত্ৰাৰ বিষয়ে অধিক জানিবলৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আহ্বান জনাইছে আন এটা খবৰ অসমত নতুনকৈ কি উন্নয়নমূলক কামৰ প্ৰকল্প আৰম্ভ হ'ব নিজৰ ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত জনতাই প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰ লোৱা হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰথমে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত জনতাই প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে কয় অসম বিধানসভাই সমনাগৰিক সংহিতা বা ইউনিফৰ্ম চিভিল কোড চমুকৈ UCCত অনুমোদন জনোৱাটো চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লগতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ মুখ্যমন্ত্ৰীয়ে ভোটন একাউণ্টৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় 6 জুলাই বাজেট অধিৱেশনৰ পাছতে অৰুণোদয় ৰেহাই মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ নিযুত মইনা নিযুত বাবু আৰু জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু নিয়মীয়াকৈ চলি থাকিব বিভিন্ন অভিলাষী প্ৰকল্পৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় গুৱাহাটী ৰিং ৰোড কাজিৰঙা এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া নুমলীগড় গহপুৰ সুৰংগৰ কামো অতি শীঘ্ৰেই আৰম্ভ হ'ব বাইহাটা চাৰিআলি তেজপুৰ চাইলেণ্ডযুক্ত পথ গুৱাহাটী বিমানবন্দৰ জালুকবাৰীলৈ এটা এলিভেটেড কৰিডৰ আৰু শিলিগুৰি শিলচৰ এক্সপ্ৰেছ হাইৱে আদি বহুকেইটা নতুন বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ কাম অনাগত দিনত বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজি অনুমোদন কৰা হৈছে একে সময়তে শিলচৰত নতুন বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক লজিষ্টিক হাব হিচাপে বিকশিত কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণৰ চিন্তা চৰ্চা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে লগতে কয় চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অনাগত সময়ত 2 লাখ যুৱক যুৱতীক নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে লগতে প্ৰতিখন জিলাত এখনকৈ বিশ্ববিদ্যালয় মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ লক্ষ্যৰে হাইলাকান্দি হোজাই বজালী আৰু গোৱালপাৰাত নতুন মেডিকেল কলেজ স্থাপনৰ প্ৰক্ৰিয়াও আগবাঢ়িছে অসমৰ পৰিচয় সংস্কৃতি ঐতিহ্য আৰু ভূমি সুৰক্ষা চৰকাৰৰ মূল অংগীকাৰ আৰু ই কেৱল নিৰ্বাচনী শ্লোগান নহয় এয়াই কৰ্মযোগ্য অসমবাসী আৰু অসমীয়াৰ বাবে অসম চৰকাৰে নিৰন্তৰ কাম কৰি যাব মুখ্যমন্ত্ৰীয়ে কয় জুলাই মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এগৰাকী গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ অসম ভ্ৰমণৰ সম্ভাৱনা আছে
সেই উপলক্ষে গুৱাহাটীক অধিক সুন্দৰ কৰি তোলাৰ বাবে চলি থকা প্ৰচেষ্টাত ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। শেহতীয়া পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, মধ্যপ্ৰাচ্যৰ ভূ ৰাজনৈতিক পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্ব পৰিস্থিতিত স্বাভাৱিক হোৱাৰ লগে লগে সাধাৰণ জনতাই সকাহ লাভ কৰিব। বক্তব্যৰ অন্তত মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। দেওবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৌজন্যমূলক সাক্ষাৎ কৰি ৰাজ্যৰ জনকল্যাণ, উন্নয়ন আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত এক ফলপ্ৰসূ আলোচনাত মিলিত হয়।